তেতিয়া সময় প্ৰায় 12:30 পাৰ হৈ গৈছিল যেতিয়া নিশা পাৰ্টি শেষ কৰি ঘৰলৈ উলিয়াই উভতিছিলোঁ সুৰেশ আকৌ তোৰ তাতে নেট আছে নে চাইছোঁ নাই ৰাহুল তোৰ তাতে আছে নে চাইছোঁ একবাৰ সিমে কাটা গেছে বাপই কিবা এটা বেয়া ফিল হৈছে ইয়াতে গুৰুত্ব দিয়া নাই 1 ঘণ্টা হ'ল মানুহ ঘৰত দেখা নাই ৰখচোন এই সুৰেশৰ মায়ে ফোন কৰিছিল হেল্ল' আছে ৰ'ব দিয়া এই ৰাতি আৰু কিয় ফোন কৰিলা হেল্ল' মাকো আমি আৰু কি বুলি কয় কেতিয়া বজাত পাম আধা ঘণ্টামান ধৰ আৰু পাই যাম দে আধা ঘণ্টামান দে কৌ কি পালো মানে ভেলকালি বুলি কেনেকুৱা হেলকালি চকত ন হা দে হ'ব দে কথা নাই দে লৈ যাম দে দে হ'ব দে দে ইয়ে কি ক'লাক মাইৰে নাই বিহেতৰ বাইদেউ আৰু সৰু পাতৰ চকত ৰখি আছে বৰষুণো আছে লৈ যাওঁতে আকা লাগে নাওমনি চলি এটাও আছে লগত যাম দে কিবাকে কি কলি তই তোৰ কোলাত বহিবি নেকি কি হ'ব আৰু আমি কেইটি আছো দেখছে না নাই চকু মেলি চাওঁ একবাৰ ৰাহুল তই অলপ এবাগে আবিচোন কেনেকুলে চাওঁ কি কৰিবি নামন্তি চলি লৈ যাম দে দেৰি হৈছে এইটো চলি সৰু চলি পাৰে বাচ্চাও এই নাওমন চলি চাওঁছো কি একটু কেনেকে চিনবা কি কেনেকে চিনবা এইটো আমাৰ পেহীজাক বাইদেউ আৰু বাইদেউ চলিটো কি কথা কবা আছে এক মই ভালকে চিন পাওঁ তো আজি 5 দিন আগত এখানি জেগাতে সৰু চলি এটা হৈছে কাৰ এক্সিডেণ্টত মাৰা গৈছিলে মোক খোদ কি কয় এইটো আমাৰ বাইদেউ পেহীহঁতৰ বাইদেউ ৰহ মই মাকে মাত্ৰ ফোন কৰি আছো শালা সুরেশ বিনয় এটা জায়গাটা ভালো কথা নহবই রোজ তাড়াতাড়ি আমি যাওয়াই ভালো মো তাকে ভাবছি নরা আর তাড়াতাড়ি যাওয়াই ভালো নিশ্চয় কিবা এটা আছে গাড়ী ষ্টাৰ্ট দি যাব লাগিব আরে ওরে কি হল ওই সে এঙ্কারে ক্লিন হবে নিমবে লাগবে তাড়াতাড়ি নিও
ৰাহুল গাড়ী আহি দিছি হেকে পেলাই লৈ যাওঁ যো চাচোন বাৰু এটকো কওঁ কি হয় চাওঁ হয় নেকি ৰখ দে মই বেয়া কৰি আহিছোঁ ৰখ অলপ ৰখ এতিয়া ৰাহুল এবাগে কি আছে লুকিজা যাবি কিন্তু আই হাবাগে নাযাবি তই মানে সেই একডাল গাছ দেখা পাইছ তাতে এইটো তোৰ পি হাবনীয়া মাহকৰ এইটো ডাঙৰ বেদি তাই এডাল গাছতে যে সৰু চলিটো এতিয়া এক্সিডেণ্ট হৈ মাৰা গৈছিল সুৰেশ এইবাৰ কিবা এটা দেখা আনবা চাইছো বুজি এই আপোনাৰ নহয় এই কিবা এটা আছে এই দচু তই আছো এই তাতে কিবা এটা আছে এই ভালকে চাইছো কৰিবা নাগে দে মই এই গাড়ী ভাল হৈছে যো এই যো গাড়ী ভাল হৈছে সুৰেশ এই মই কৈছো নে তাতে কিবা থাকা বুলি চাইছো ক'ত কি আছে যোচোন চাওঁ বুজি একো নাই দেখোন তাতে এখানিতে আছিলে এই ডিগি টষ্ট আছিলে চোন যা তাহলে তাতে কোন আছে ইয়াতে এটা মাৰি আছা এই ৰিচাৰ পৰা ৰখি আছো এই পেচাব কৰিব যাম বুলি কেনে 10 ঘণ্টা লগাব আজৰি ইয়াত